নমস্কাৰ প্ৰিয় শিক্ষক আজিৰ এই পাঠদান অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এই পাঠদানৰ বিষয়টি হ'ল প্ৰাথমিক স্তৰত পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা। আজিৰ এই পাঠত সাঙৰি ল'বলগীয়া প্ৰধান কথাসমূহ হ'ল পাতনি বা আৰম্ভণি, শিকনীয় উদ্দেশ্য, পৰিৱেশক বুজি উঠা, শিশুৰ বিকাশত পৰিৱেশৰ প্ৰয়োজনীয়তা, শিশু আৰু পৰিৱেশৰ মাজত সম্পৰ্ক স্থাপন, পৰিৱেশ শিক্ষাৰ উপযোগিতা আৰু সাৰাংশ। এতিয়া আহিছোঁ পাতনি বা আৰম্ভণিলৈ। আমি সমাজ অধ্যয়ন শিক্ষা বুলিলে বিভিন্নজনে বিভিন্ন মতামতেৰে ইয়াৰ ব্যাখ্যা দাঙি ধৰে। কথাটো আমি কেইবাজনো অন্ধ মানুহৰ এটা হাতীৰ বিভিন্ন অংশ চুই কি চুইছে বুলি কৰা প্ৰশ্নসমূহৰ উত্তৰসমূহৰ দৰে। যেনে ধৰক যিয়ে হাতীৰ খুৰডাল চুইছে তেওঁৰ মতে এইটো এটা সাপ, যিয়ে ভৰিখন চুইছে তেওঁৰ মতে এইটো এটা স্তম্ভ, যিয়ে নেজডাল চুইছে তেওঁৰ মতে এডাল ৰছী। সকলোৰে স্পৰ্শ অনুভূতিৰ দ্বাৰা কৰা অনুভৱৰ উত্তৰ সঠিক হ'লেও কোনেও কিন্তু সম্পূৰ্ণ বৰ্ণনা দাঙি ধৰিব নোৱাৰিলে। পৰিৱেশ শব্দটো ঠিক তেনেধৰণৰ এক শব্দ য'ত সকলোৰে এটা নিজৰ সম্যক ধাৰণাহে ব্যক্ত কৰিব পাৰে। এই ক্ষেত্ৰত তেখেতৰ অৰ্থ শুদ্ধ হ'ব পাৰে। এই ক্ষেত্ৰত কথাষাৰ পাজল খেলৰ অংশৰ দৰে অনুভৱ হ'ব বুলি আমি বুজাব পাৰোঁ। এই পাঠগোটটোৰ দ্বাৰা পৰিৱেশ সম্পৰ্কে অৰ্থভিত্তিক ধাৰণা আৰু ইয়াৰ পৰিসৰ সম্পৰ্কে সম্পূৰ্ণ ধাৰণা পাব। ইয়াৰ সহায়ত আমি কেনেদৰে জন্মলগ্নৰ পৰাই পৰিৱেশৰ দ্বাৰা প্ৰভাৱান্বিত হওঁ আৰু মানুহে পৰিৱেশ কেনেদৰে ভাল বা বেয়া কৰিব পাৰে আলোচনা কৰা হ'ব। ল'ৰা ছোৱালীসকলক তেওঁলোকৰ সৰ্বাত্মক উন্নয়নৰ বাবে কিয় পৰিৱেশৰ মাজত ৰাখিব লাগে আৰু ইয়াক আৱিষ্কাৰ কৰাৰ সুবিধা দিব লাগে আৰু এই পদ্ধতিয়ে কিদৰে শিকন প্ৰক্ৰিয়াটোক এক সুস্থিৰ শিক্ষাৰ ভেটি গঠন কৰে তাক বুজিবলৈ আপোনালোকে সুবিধা পাব। গতিকে এই পাঠদানৰ শিকন অৰ্হতাসমূহ হ'ল পৰিৱেশৰ শুদ্ধ ব্যাখ্যা দিব পাৰিব, শিশুৰ শিক্ষা আৰু উন্নয়নৰ ক্ষেত্ৰত পৰিৱেশৰ ভূমিকাৰ মাজত সম্পৰ্ক স্থাপন কৰিব পাৰিব আৰু শিশুক নিচেই কাষৰ পৰিৱেশে কিদৰে তাৰ শিক্ষণ প্ৰক্ৰিয়াক প্ৰভাৱান্বিত কৰে তাৰ ব্যাখ্যা দিব পাৰিব। এতিয়া আহিছোঁ পৰিৱেশৰ ধাৰণা বা পৰিৱেশৰ অৰ্থলৈ। পৰিৱেশ এই শব্দটো শুনাৰ লগে লগে মনলৈ অহা শব্দ দুটা আৰু পৰিৱেশৰ লগত সংযোজিত শব্দ তলৰ এই ফলকখনত আপোনালোকে লিখিবলৈ চেষ্টা কৰক। পৰিৱেশে বিভিন্ন ধৰণৰ শব্দক সাঙুৰি লয়। আপোনালোকে এই খালী ঠাইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰক। প্ৰয়োজন সাপেক্ষে আৰু বিভিন্ন ধৰণৰ শব্দ সংযোজন কৰিব পাৰিব। মূলতঃ পৰিৱেশ শব্দটো ফ্ৰান্স শব্দ এনভাইৰনাৰ শব্দটোৰ পৰা উৎপত্তি হৈছে, যিয়ে আমাৰ চাৰিওদিশ বা চাৰিওকাষ বুজায়। অৰ্থাৎ ই আমাৰ চাৰিওফালে আৱৰি থকা পৃথিৱীখনক বুজায়। আমাৰ চাৰিওদিশে দুটা পৰিৱেশ থাকে, এটা হ'ল প্ৰাকৃতিক পৰিৱেশ আৰু আনটো হ'ল সামাজিক পৰিৱেশ। গতিকে পৰিৱেশৰ পৰিধি অপৰিসীম। উদ্ভিদ, প্ৰাণী, মানুহ, বায়ু, পানী, মাটি, শিল, গছ-গছনি ইত্যাদি এই সকলোবোৰ পৰিৱেশৰে অন্তৰ্গত। আমি আটাইয়ে এই পৰিৱেশত একেলগে বাস কৰি আছোঁ। বহল অৰ্থত পৰিৱেশ বুলিলে বিভিন্ন অৱস্থাৰ এক সংযোজিত অৱস্থা। এতিয়া আহিছোঁ প্ৰাকৃতিক পৰিৱেশলৈ। প্ৰাকৃতিক পৰিৱেশে আমাৰ চাৰিওফালে থকা জীৱিত উদ্ভিদ, প্ৰাণী, মানুহ আৰু নিৰ্জীৱ পদাৰ্থ, বায়ু, পানী, মাটি, শিল ইত্যাদিক আৱৰি লয়। আমি জানো যে জীৱিত আৰু নিৰ্জীৱ পদাৰ্থবিলাক এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। যেনে বায়ু, পানী আৰু নিউট্ৰিয়েণ্ট। এই নিৰ্ভৰশীলতাৰ ফলত প্ৰাণী আৰু পৰিৱেশৰ মাজত বিভিন্ন ধৰণৰ আদান প্ৰদান ঘটে। এতিয়া আহিছোঁ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশলৈ। ব্যক্তি, পৰিয়াল, প্ৰজাতি, ধৰ্ম, শিক্ষানুষ্ঠান, অৰ্থনৈতিক প্ৰতিষ্ঠান, ৰাজনৈতিক প্ৰক্ৰিয়া এই সকলোবোৰ মিলি আমাৰ সামাজিক পৰিৱেশৰ সৃষ্টি হৈছে। সকলোবোৰ গোট আৰম্ভণিতে এটা পৰিয়ালৰ পৰা সৃষ্টি হৈ বহল পৰিসৰত
সামাজিক গোটৰ সৃষ্টি হৈছে যিয়ে প্ৰত্যেক ব্যক্তিক সমাজত সুনাগৰিক হৈ কিদৰে থাকিব লাগিব তাৰ শিক্ষা প্ৰদান কৰে। নিৰ্দিষ্ট প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা ব্যক্তিসকলৰ মাজত হোৱা বিভিন্ন আদান প্ৰদানৰ ফলত এটা জাতিৰ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি হয়। সেয়েহে বিভিন্ন পৰিৱেশত থকা বিভিন্ন জাতি জনজাতিৰ সংস্কৃতিও বেলেগ বেলেগ। আমি কি খাওঁ, কিদৰে খাওঁ, আমাৰ সাজ পোছাক, ৰীতি নীতি, পৰম্পৰা ইত্যাদি আমাৰ সংস্কৃতিৰ মূল চৰিত্ৰ আৰু ইয়াক সেই জাতিটোৱে বসবাস কৰা পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। কোনো এটা জাতিৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ বুলিলে সেই জাতিটোৰ সামগ্ৰিক মানদণ্ড, পৰম্পৰা, ৰীতি নীতি, ভাস্কৰ্য, বুৰঞ্জী, স্থানীয় ভাষা ইত্যাদি আটাইবোৰকে সামৰি লয়। মুঠৰ ওপৰত পৰিৱেশে ব্যক্তিজন আৰু তেওঁৰ চাৰিওফালটোক আৱৰি লয়। কিছুমানে ইয়াৰ লগত আৰু এটা সংযোজন কৰে। তেওঁলোকৰ মতে ব্যক্তিজনৰ শৰীৰৰ বাহিৰ আৰু ভিতৰটো পৰিৱেশৰ অন্তৰ্গত। সৰ্বমুঠ পৰিৱেশে আমাৰ শাৰীৰিক, ভৌগোলিক, জৈৱিক, সাংস্কৃতিক, অৰ্থনৈতিক, মানসিক আৰু ৰাজনৈতিক এই সকলোবোৰ দিশ সাঙুৰি লয়। চমুকৈ পৰিৱেশ বুলিলে প্ৰাকৃতিক, জৈৱিক, সামাজিক, ভৌগোলিক এই আটাইবোৰৰ দ্বাৰা প্ৰভাৱান্বিত হৈ সৃষ্টি হোৱা বা বাছি থকা পদাৰ্থবিলাককেই বুজায়। সেয়েহে জীৱিত পদাৰ্থ বা প্ৰজাতি, বায়ু, পানী, মাটি আৰু অন্যান্য জীৱিত পদাৰ্থ যিবোৰ কাৰণৰ দ্বাৰা সম্পূৰ্ণ বা আওপকীয়াকৈ প্ৰভাৱান্বিত এই সকলোবোৰকে সাঙুৰি লয়। অৰ্থাৎ পৰিৱেশ এক জটিল প্ৰক্ৰিয়া যি কিছুমান উপপ্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্ধাৰিত হয় আৰু এই উপপ্ৰক্ৰিয়াবোৰৰ নিৰৱচ্ছিন্ন আদান প্ৰদানৰ ফলত পৰিৱেশ প্ৰতিটো মুহূৰ্ততে সলনি হ'ব পাৰে। অৰ্থাৎ উপপ্ৰক্ৰিয়াৰ হাল সলনিৰ লগে লগে পৰিৱেশো হাল সলনি হয়। যিহেতু পৰিৱৰ্তনশীলতাই পৰিৱেশৰ প্ৰধান চৰিত্ৰ, সেয়েহে আমাৰ পৰিৱেশ কেতিয়াও স্থিৰ হ'ব নোৱাৰে। পৰিৱেশ সদায়েই পৰিৱৰ্তনশীল হয়। গতিকে এই চিত্ৰটোৰ দ্বাৰা আমি আমাৰ পৰিৱেশক বুজাব পাৰোঁ। অজৈৱিক পৰিৱেশে সাঙুৰি লোৱা বস্তুসমূহ হ'ল বায়ু, পানী, মাটি, শিল ইত্যাদি। জৈৱিক পৰিৱেশে সাঙুৰি লোৱা বস্তুসমূহ হ'ল উদ্ভিদ, প্ৰাণী, জীৱ ইত্যাদি। আৰু সামাজিক সাংস্কৃতিক পৰিৱেশে সাঙুৰি লোৱা কথাবোৰ হ'ল আমাৰ বিশ্বাস, লৌকিকতা, পৰম্পৰা, ৰীতি নীতি, মান, ধৰ্ম, ভাষা, উপভাষা এই সকলোবোৰ। গতিকে ৱৰ্ল্ড ৱেবৰ পৰা আমি ধৰিব পাৰিছোঁ যে পৰিৱেশ শব্দটোৰ পৰিসৰ কিমান বহল। ই অন্য কিছুমান উপপ্ৰক্ৰিয়া বা কাৰণৰ দ্বাৰাও প্ৰভাৱান্বিত হয়। সেয়েহে পৰিৱেশ বুলি ক'লে আমি কেৱল সৰ্বমুঠ বুলি ক'লেই নহ'ব, ই এক যৌথ, জটিল আৰু নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া বুলি ক'লেহে ইয়াৰ আচল অৰ্থ ওলাব। পৃথিৱীৰ বিভিন্ন অংশই এটা পৰিৱেশ সৃষ্টি কৰে আৰু সেইবিলাকৰ মাজত নিৰৱচ্ছিন্ন আদান প্ৰদান চলি থাকে। এই আদান প্ৰদান বিভিন্ন ধৰণৰ, এক সৰল নিৰ্ভৰশীলতাৰ পৰা এক জটিল যুগ্ম নিৰ্ভৰশীলতালৈকে ই বিস্তৃত হৈ থাকে। এতিয়া আহিছোঁ শিশুৰ বিকাশত পৰিৱেশৰ ভূমিকা সন্দৰ্ভত। আমি আটাই দেখিছোঁ যে জন্মৰ মুহূৰ্তৰ পৰাই আমি আমাৰ পৰিৱেশত থাকোঁ। আমাৰ পৰিৱেশত আমি ডাঙৰ দীঘল হওঁ। পৰিৱেশৰ পৰাই আমি শিকোঁ, ইয়াৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ, ইয়ালৈ আমি অৱদান যোগাওঁ, ইয়াৰ দ্বাৰা আমি প্ৰভাৱান্বিত হওঁ আৰু সৃষ্টি কৰোঁ। এয়া আজীৱন চলি থাকে। শিশুসকলৰ শিক্ষা প্ৰথমেই তেওঁলোকৰ শৰীৰৰ প্ৰতি ল'ব লগা যত্নৰ পৰা আৰম্ভ হৈ লাহে লাহে বাঢ়ি নিজৰ গাতে লাগি থকা পৰিৱেশ, পৰিয়াল আৰু ঘৰ, ওচৰ চুবুৰীয়া, বিদ্যালয় আৰু তাৰ বাহিৰলৈ বাঢ়ি বাঢ়ি গৈ থাকে। ঘৰৰ পৰাই শিক্ষা আৰম্ভ হয় যদিও বিদ্যালয়ৰ লগতে নিজৰ চাৰিওদিশে থকা ওচৰৰ মানুহবিলাকৰ সম্পৰ্কৰ পৰাও তেওঁলোকে শিক্ষা লাভ কৰে।
ইয়াৰ দ্বাৰা শিশুসকলে নিৰ্জীৱ পৰিৱেশৰ জ্ঞান পোৱাৰ লগে লগে বাহিৰৰ বিশালতা আৰু তাৰ সাধু কথা, নৃত্য গীত, পূজা পাৰ্বণ আৰু পৰিয়াল বা সামাজিকভাৱে একগোট হৈ কৰা যুক্তি বা কৰ্মৰ বিষয়ে অংশগ্ৰহণৰ দ্বাৰা নিজে নিজে এই সকলোবোৰ শিকি উঠে। এতিয়া আহিছোঁ শিশুৰ লগত পৰিৱেশৰ সম্পৰ্ক স্থাপন কিদৰে হয়। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ এই 8টা বছৰ শিশুৰ চৰিত্ৰ গঠনৰ অত্যন্ত প্ৰয়োজনীয় বছৰ। এইখিনি সময়তে তেওঁলোকৰ শাৰীৰিক, মানসিক, যুক্তি, পাৰদৰ্শিতা, সামাজিক মূল্যবোধ আৰু চৰিত্ৰ গঠনৰ উন্নয়নৰ দ্বাৰা তেওঁলোকৰ জীৱনৰ ভেটি গঠিত হয়। এই সময়তে কেৱল শৈক্ষিক দিশৰ বিকাশৰ লগতে জীৱন সম্পৰ্কেও তেওঁলোকে জ্ঞান লাভ কৰে। জীৱন সম্বন্ধে শিক্ষা বুলি ক'লে আমি আমাৰ চাৰিওফালে থকা পৃথিৱীখনৰ সকলো ধৰণৰ দিশকেই সাঙুৰি লৈছোঁ। এইখিনিতে এটি কথা উল্লেখ কৰিব বিচাৰিছোঁ যে দীনতা বা দৈন্যতাই শিশুসকলক স্বাস্থ্যৰ বিকাশ আৰু শিক্ষাৰ বিকাশত আটাইতকৈ বেছি বাধা প্ৰদান কৰে, যিহেতু তেওঁলোক এটা দুখীয়া পৰিৱেশৰ সৈতে যুঁজ দিহে আগবাঢ়িব লাগে। প্ৰদূষিত পৰিৱেশে প্ৰথমেই শিশুসকলক ভুক্তভোগী কৰে। বিষম পৰিৱেশে তেওঁলোকৰ দুৰৱস্থাৰ মুখামুখি কৰায়। তেওঁলোকে এজন পৰিপূৰ্ণ ব্যক্তিতকৈ শাৰীৰিকভাৱে অপৰিপক্ক অংগ প্ৰত্যংগ, হজমী শক্তি, চৰিত্ৰ, প্ৰাকৃতিক কিউৰিচিটি, বৰ্তমান প্ৰচলিত অৱনমিত পৰিৱেশ আদি সকলো ক্ষেত্ৰতেই বেলেগ। তেওঁলোকে জন্মৰ আগতেও বিষম পৰিৱেশ পৰিস্থিতিৰো মুখামুখি হ'বলগীয়া হয়। অন্যহাতেৰে শিশুসকল পৰিৱেশ সংৰক্ষণৰ আটাইতকৈ শক্তিশালী আৰু নিৰৱচ্ছিন্ন আহিলা। শিশুসকলে প্ৰকৃতিত প্ৰাকৃতিকভাৱে থাকি ভাল পায় আৰু সেয়েহে তেওঁলোকক পৰিৱেশ সংৰক্ষণৰ মূল আহিলা কৰি শিকাই বুজাই অনতিপলমে ল'ব পাৰি। তেওঁলোকক সহজেই পৰিৱেশৰ কামত ব্যৱহাৰ কৰি যথোপযুক্ত ফলাফল লাভ কৰিব পাৰি। প্ৰাচীন কালৰ পৰাই শিশু আৰু প্ৰকৃতিৰ সম্বন্ধ আন্তঃৰাষ্ট্ৰীয়ভাৱে সমৰ্থিত হৈ আহিছে আৰু তাৰে ভিতৰত তলত কেইটামান উল্লেখ কৰা হ'ল। 1989 চনৰ শিশুৰ অধিকাৰৰ ওপৰত মতামত। এই সংক্ৰান্তত বেমাৰ আৰু অপুষ্টিকাৰক আহাৰ গ্ৰহণৰ দ্বাৰা দেখা দিয়া অসুবিধাবোৰ প্ৰাথমিক চিকিৎসাৰ অন্তৰ্ভুক্তিৰ দ্বাৰা দূৰ কৰিবলৈ চেষ্টা। 1990 চনৰ শিশু উন্নয়নৰ বাবে আৰু ছাৰ্ভাইভেলৰ বাবে কাৰ্যপন্থা হাতত লোৱা। এই সন্দৰ্ভত বেমাৰ আৰু অপুষ্টিৰ কাৰকবোৰৰ হ্ৰাস ঘটাই শিক্ষাৰ অগ্ৰগতি ঘটোৱা। 1990 চনৰ বসবাস পন্থা। শিশু বা ডেকাসকলক তেওঁলোকৰ পাৰিপাৰ্শ্বিকতাৰ অনুযায়ী বসবাস প্ৰক্ৰিয়াটোক সম্পূৰ্ণভাৱে প্ৰাথমিক স্থান দিয়া। 1997 চনৰ অষ্টম পৰিকল্পনাত শিশুৰ পাৰিপাৰ্শ্বিকতাৰ স্বাস্থ্যৰ বাবে পৰিৱেশৰ নেতা নিৰ্বাচিত কৰা। এই সন্দৰ্ভত শিশুসকল প্ৰদূষণৰ দ্বাৰা সোনকালে প্ৰভাৱান্বিত হয়। ইয়াক হ্ৰাস কৰাৰ প্ৰধান উপায় হৈছে প্ৰদূষণৰ নিবাৰণ আৰু মুক্ত বিচৰণত বাধা প্ৰদান কৰা। তদুপৰি যুদ্ধৰ পৰা শিশুক বিৰত ৰখা, শিশুসকলৰ বাবে পৃথিৱীখন সুৰক্ষিত কৰি ৰখা, শিশুৰ বাবে জমা কৰা আৰু দৰিদ্ৰতা নিবাৰণ কৰা। ঘন বসতিপূৰ্ণ চহৰবিলাকত স্বাভাৱিকতেই পৰিৱেশৰ স্খলন ঘটে আৰু এক অস্বাভাৱিকতাৰ সৃষ্টি হয়, যাৰ ফলত সোঁচৰা ৰোগ অতি সোনকালে বিয়পি পৰে আৰু এই ৰোগ অতি সোনকালে বিয়পি পৰি দুখীয়াসকলক অতি সহজে আক্ৰান্ত কৰে। বায়ু, পানী আৰু মাটিৰ প্ৰদূষণে ধনী দুখীয়া সকলোকে সমানেই সামৰি লয়। অৱশেষত অপৰিপাটি পৰিৱেশে তেওঁলোকৰ শিক্ষা দীক্ষাটো প্ৰত্যক্ষ তথা পৰোক্ষভাৱে প্ৰভাৱ পেলায়। 2005 চনৰ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কে শিশু শিক্ষাত পৰিৱেশৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত তলত দিয়া কথাকেইটাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰথমতে, প্ৰত্যেক শিশু নিজৰ চৰিত্ৰ অনুসাৰে শিকিব পাৰে বা শিকিব বিচাৰে। দ্বিতীয়তে, যুক্তিযুক্ত চিন্তাধাৰা, প্ৰতিফলন আৰু কাম কাজৰ ক্ষমতা
এই তিনিটা কাৰণেই শিক্ষাৰ ক্ষেত্ৰত মুখ্য ভূমিকা লয় আৰু সেয়েহে এই তিনিটাৰ অৰ্থপূৰ্ণ ব্যৱহাৰ আৰু বিকাশৰ ব্যৱস্থা কৰা। তাৰ পিছত শিশুৱে বিভিন্ন প্ৰকাৰে শিকে, অভিজ্ঞতাৰ দ্বাৰা, হাতে কামে, পৰীক্ষা নিৰীক্ষা, পঢ়া শুনা কৰি, আলোচনা কৰি, সুধি পুছি, ভাবি আৰু নিজৰ ভাষাত প্ৰকাশ আৰু প্ৰতিফলন কৰি, লিখি, ব্যক্তিগতভাৱে বা অন্যৰ লগত থাকি এই সকলো সুবিধাবোৰ তেওঁলোকে পালেহে তেওঁলোকৰ বিকাশ ঘটাব পাৰি। বিদ্যালয় আৰু বিদ্যালয়ৰ বাহিৰ এই দুয়ো ঠাইৰ পৰা শিশুৱে শিকে। এই দুয়োটাৰ মাজত যদি আদান প্ৰদান হয় তেতিয়াহ'লে শিশুৰ শিক্ষা আৰু অধিক ফলপ্ৰসূ হ'ব। সেয়েহে শিশুক তেওঁলোকৰ চাৰিওকাষৰ পৰিৱেশৰ জ্ঞান লাভৰ সুবিধা প্ৰদান কৰিব লাগে। শাৰীৰিক আৰু মানসিক বিকাশ ঘটাবলৈ তেওঁলোকৰ উৎসুকতাবোৰ ধৈৰ্য সহকাৰে উত্তৰ দিব লাগে, তেওঁলোকক প্ৰশ্ন সুধিব লাগে, তেওঁলোকক পৰ্যবেক্ষণ কৰিব দিব লাগে আৰু তেওঁলোকে লাভ কৰা শিক্ষাখিনিৰ আভাস দিব লাগে। তেতিয়াহে তেওঁলোকে এক সুস্থ শিক্ষা পাব বুলি আশা কৰিব পাৰি। এইখিনিয়ে হ'ল পৰিৱেশ শিক্ষণৰ মূল মন্ত্ৰ। অভিজ্ঞতাপুষ্ট ব্যক্তি হিচাপে আপুনি প্ৰয়োজনীয় পৰিৱেশ গঠন কৰি শিশুসকলৰ শিক্ষাৰ উন্নয়ন, তেওঁলোকৰ মনোভাৱৰ উন্নয়ন ঘটাই শিক্ষাক এক জীৱনজোৰা ঘটনালৈ পৰিৱৰ্তন কৰিব পাৰিব বুলি আশা কৰা হৈছে। এইখিনিয়ে শিক্ষাৰ সুস্থ উন্নয়নৰ মুখ্য উদ্দেশ্য বুলি ধৰি লোৱা হৈছে। গতিকে আজিৰ এই পাঠটিৰ সাৰাংশসমূহ হ'ল পৰিৱেশ শিক্ষাই অন্য সকলো বিষয় আৰু সকলো শাখাকে সাঙুৰি লয়। দ্বিতীয়তে শিশু শিক্ষাৰ প্ৰাথমিক দিশেই হৈছে পৰিৱেশ। সেয়েহে তেওঁলোকক তেওঁলোকৰ নিচেই ওচৰৰ পৰিৱেশৰ পৰা শিক্ষা লাভ কৰিবলৈ সুযোগ দি তাৰ লগত হোৱা আদান প্ৰদান আৰু অভিজ্ঞতাৰ আধাৰত নিজক পুষ্ট কৰিব দিব লাগে। আৰু 2005 চনত নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কে শিশু শিক্ষাত পৰিৱেশৰ জটিল দিশবোৰ চিনাক্ত কৰি উলিয়ায়। ধন্যবাদ।